মার্গেরিটায় নির্মাণ হবে মিনি স্টেডিয়াম। খুব কম সময়ের মধ্যে আরম্ভ হবে এই মিনি স্টেডিয়ামের কাজ। মার্গেরিটা মহকুমার বিভিন্ন অঞ্চলের খেলোয়াড়দের সুবিধার জন্যই স্থানীয় বিধায়ক ভাস্কর শর্মার প্রচেষ্টায় অসম সরকার এই সিদ্ধান্ত নিয়েছে। সরকারের গৃহ এবং জাতীয় সড়ক নির্মাণ বিভাগ বরগলায় বাহবাড়ির এই খেলার মাঠকে স্টেডিয়ামে রূপান্তরের নির্মাণ কাজ করবে। মার্গেরিটার বিধায়ক ভাস্কর শর্মা আজ ভূমি পূজন করে স্টেডিয়ামের ভিত্তিপ্রস্তর স্থাপন করেছেন। পরে তিনি সাংবাদিকদের বলেন, খুব কম সময়ের মধ্যে বরগলায় বাহবাড়ি খেলার মাঠ স্টেডিয়ামে পরিণত হবে। বহুত দিনৰে আশা মাৰ্ঘেৰিটা সমষ্টিত এটা ষ্টেডিয়াম হ'ব লাগে। মই জনামতে মাৰ্ঘেৰিটা মহকুমাত যেতিয়াৰ পৰা প্ৰতিষ্ঠা হৈছিলে তেতিয়াৰ পৰা আমাৰ বিভিন্ন ব্যক্তিসকলে গণ্যমান্য ব্যক্তিসকলে মাৰ্ঘেৰিটাত এটা ষ্টেডিয়াম লাগে বুলি ডিমাণ্ড দি আছিলে। কিন্তু আমি সৌভাগ্যৱান, এতিয়া অসম চৰকাৰে আমাক এটা ষ্টেডিয়াম দিছে। এই বৰগলা অঞ্চলতে আমি নিৰ্মাণ কৰিব লৈছোঁ। তাৰে আধাৰশিলা আজি আমি ইয়াতে উদ্বোধন কৰিছোঁ আৰু এসপ্তাহমান পাছৰ পৰা আমাৰ কাম আৰম্ভ হ'ব। গতিকে আমি ভাবোঁ ক্ৰীড়া জগতলৈ যিটো অসম চৰকাৰে মাননি বুলি ক'ব লাগিব, যিটো মাননি আমাক আগবঢ়াইছে, নিশ্চয় ক্ৰীড়া জগতক আমাৰ ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালী কণ যুৱকসকলৰ এই ক্ৰীড়া প্ৰাংগণে আমাক নিশ্চয় গৌৰৱ কৰি আনিবলৈ সক্ষম হ'ব। গতিকে আমি 12.5 কোটি টকা ইতিমধ্যে আমাক দিছে। গতিকে তাৰ লগতে সংলগ্ন কৰি পেলাই আমি হয়তো বনাই থাকোঁতে আৰু কিছুমান আঁচনি আমি পাব পাৰোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইতিমধ্যে কথা পাতিছোঁ যে 12 কোটি টকাৰ যিটো ষ্টেডিয়াম হ'ব, তাৰ লগত যদি আমাৰ কিছু খেলা ধূলা কৰিবৰ কাৰণে আৰু সৰু সৰু ষ্টেডিয়াম যদি লাগে তেতিয়াহ'লে আমাক আৰু অনুমোদন দিব লাগিব বুলি তেখেতে কৈছে যে আমি বনাই যোৱা সময়তে অহা বছৰলৈ আমি নিশ্চয় চিন্তা কৰিম বুলি কৈছে। গতিকে আমি ভাবোঁ যিটো দিছে সেইটো আমি বনাই লওঁ। তাৰ আগত আমাৰ MLA ফাণ্ড আছে, MP ফাণ্ড আছে, নিশ্চয় চৰকাৰৰ আৰু ফাণ্ড আছে। তাক লগাই পেলাই আমি যিকোনো খেল খেলিব পৰা তাৰে নিচিনাকৈ আমি এটা ষ্টেডিয়াম তৈয়াৰ কৰিম। আজি মাৰ্ঘেৰিটা কৃষি ক্ৰীড়া প্ৰকল্পত অসম চৰকাৰ লোক নিৰ্মাণ বিভাগৰ দ্বাৰা আমাৰ এটি মিনি ষ্টেডিয়াম ইতিমধ্যে আমি পাইছোঁ আৰু ইয়াৰ আজি ভূমি পূজন আধাৰশিলা আমাৰ জনপ্ৰিয় বিধায়ক জিলা ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি ভাস্কৰ শৰ্মাদেৱে আজি আধাৰশিলা স্থাপন কৰিছে। আমি অতি সুখী আৰু লগতে আপোনালোকক জনাওঁ যে আমাৰ এইখন ক্ৰীড়া প্ৰকল্পতে আমাৰ অসম ক্ৰিকেট সন্থাই এখন ক্ৰিকেট ফিল্ডৰ ব্যৱস্থা কৰিছে। আজি ইতিমধ্যে অসম ক্ৰিকেট সন্থাৰ চিফ কিউৰেটৰ বা বিষয়ববীয়াসকল আহি ইয়াত পৰিদৰ্শন কৰি যায়হি। আমি পৰ্যায়ক্ৰমে আমি এই প্ৰকল্পটো কি ধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ, আমি কেনেকৈ ইয়াক আমাৰ উঠি অহা প্ৰজন্মৰ খেলুৱৈসকলৰ বাবে আমি উৎসৰ্গিত কৰিব পাৰোঁ, তেখেতৰ ভৱিষ্যতৰ বাবে আমি কাম কৰিব তাৰ বাবে আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু লগে লগে আমি মাৰ্ঘেৰিটাত এটা আপোনাৰ ইনডোৰ ষ্টেডিয়ামৰ আমি যোগাযোগ কৰিছোঁ কৰ্তৃপক্ষৰ লগত আৰু অতি সোনকালে এই ইনডোৰ ষ্টেডিয়ামৰ কামো সমাপন হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু এই ক্ষেত্ৰত আমি আপোনালোক সকলোৰে সহায়তা কামনা কৰিছোঁ। এই মিনি ষ্টেডিয়ামৰ ব্যয় হ'ব 12 কোটি 83 লাখ। মোৰ 12 কোটি 83 লাখ। ইয়াত আপোনাৰ এখন ফুটবল ফিল্ড, আপোনাৰ দৌৰাৰ কাৰণে ট্ৰেক আৰু এটা 7-8 মান বহিব পৰা এটা পেভিলিয়ন, এইখিনি ব্যৱস্থা। মার্গেরিটা থেকে মিঠুন বড়ুয়ার প্রতিবেদন, গণ আওয়াজ।